কেতিয়া দিব ৰিলিজ কেতিয়া দিব ৰিলিজ 10টা বাজি গ'ল আপোনালোকে উলিয়াই দিয়ক মোবাইল দিয়ক মানুহ উলিয়াই দিয়ক মানুহখিনি উলিয়াই দিয়ক 10টা পাৰ হৈ গ'ল উলিয়াই দিয়ক আপোনালোকৰ ডাঙৰ অফিচাৰক মাতক য'তে ত'তে আপোনালোকে দাদাগিৰি কিয় কৰে আমাক মাৰ ধৰ কৰে আমাৰ ঘৰ ভাঙে য'তে ত'তে কিয় দাদাগিৰি চলে আপোনালোকৰ এতিয়া আমাৰ মানুহখিনি উলিয়াই দিয়ক কালি আমাক উলিয়াই দিলে তেওঁলোকক আসামীৰ নিচিনা কিয় লকাপত ভৰাই থলে এইটো কিন্তু হয় জানো মানসিক হাৰাশাস্তি কিয় দিব এজন উচ্ছেদিত মানুহক এনেকে মানসিক হাৰাশাস্তি দিব পাৰে নেকি কি কাৰণে লকাপত হ'ব এনে ঘৰ ভাঙি হেৰি হৈ আছো আমি গুন্ডামি কৰা নাই আমি 10টা বজালৈকে সময় দিছিলো আমাৰ 4 গৰাকী সতীৰ্থ এতিয়াও জেলৰ লকাপত আছে লকাপত তেওঁলোকক ৰাতি ভৰাই থৈছে ডিটেনশ্যন কৰা মানে লকাপৰ ভিতৰত সোমোৱা নেকি ইয়াৰ প্ৰশ্ন উত্তৰ আমাক দিব লাগিব কি কাৰণে তেওঁলোক এফালে ঘৰ ভাঙিছে এফালে আমাক মাৰ ধৰ কৰে এফালে আকৌ মানসিক হাৰাশাস্তিও কৰে আমি এইবোৰ বাৰে বাৰে কিয় সহ্য কৰি থাকিম যিখন চৰকাৰে জাতি মাটি ভেটিৰ কথা কয় তেওঁলোকে পুহি ৰাখিছে তেওঁলোকৰ ভেৰণীয়া গুণ্ডা পুলিচ বাহিনী খিলঞ্জীয়াৰ কথা কয় বাৰে বাৰে খিলঞ্জীয়া আজি বাটত মুখ্যমন্ত্ৰীয়ে নিজে কৈছিলে যে উচ্ছেদ কৰিলেও উচ্ছেদিত য'ত যাই যাওক সেইকাৰণে আমি আমাৰ পুৰণা ভেটি মাটি ঘূৰাই ল'বলৈ গৈছো আমিতো তাতে কোনো ক্ৰাইম কৰা নাই আমাৰ ঘৰ আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছো আমাৰ ঘৰ ভাঙিছে আমাক পুনৰ সংস্থাপন দিম বুলি কৈছিলে আমাক পুনৰ সংস্থাপন দিয়া নাই সেইকাৰণে আমাৰ প্ৰতিবাদ চলি আছে আৰু চলি থাকিব এতিয়া কথাটো হৈছে একে আমি কৰিছিলো যদি আমি কিবা কৰিছিলো তেতিয়ালে একে দুখ আছিল আমাক এই 14 গৰাকীক ৰিলিজ দিলে মহিলা বুলি এই 4 গৰাকী পুৰুষ তাতে কিয় ৰাখি থৈছে তেওঁলোকক কিয় আবদ্ধ কৰি ৰাখিছে ইয়াৰ উত্তৰ আমাক দিব লাগিব এতিয়া আমি একো বুজি নাপাওঁ তেওঁলোকক যদি উলিয়াই নিদিয়ে আমি ইয়াতে বহিম ইয়াৰ পৰা নিহিলো হয় মোৰ মোবাইল ৰাখি থৈছে মই যেতিয়া আহিলো আহি পেলাই ক'লো মোৰ মোবাইল কেইটা দিয়ক কি কৈছে আপুনিতো এটিটিউড দেই এটা ভদ্ৰ সুৰত নহয় ব্যৱহাৰটো একেবাৰে বেয়া আনকি এই কাউণ্টাৰত থকা মানুহজনৰো ব্যৱহাৰ বেয়া আমাৰ মানুহে মাইকী মানুহ কেইগৰাকী টয়লেট বিচাৰি আছে যে দিনটো থাকিছে ন টয়লেট কৰিবলৈ টয়লেট বিচাৰি আছে টয়লেট কি কৈছে ইয়াত বোলে আমাৰ টয়লেট নাই আমি সুধিছো লেডিজ পুলিচে ক'ত টয়লেট কৰে বোলে নাই বোলে আমাৰ ইয়াত টয়লেটৰ একো ব্যৱস্থাই নাই এখন থানাত টয়লেটৰ ব্যৱস্থা নাই কেনেকুৱা লজ্জাজনক কথা এতিয়া তাকো দিছপুৰ নিচিনা দিছপুৰৰ মাছ মজিয়াত আৰু টেবুলত ঢকিয়াই কথা এইটো কি সভ্যতা কথা নেকি এই কাউণ্টাৰত এজন মানুহ আছিলে মই নামটো নাজানো তেখেতৰ এনেকুৱা তৰ্কাতৰ্কি কৰিছে যেনে আমাক ভয় ভাবুকি দিলে আমি ভয় খাম আমি ভয় খোৱা মানুহ নহয় আমি মাটিৰ কাৰণে যুঁজি আছো কোনো চুৰ ডকাইত নহয় ইমান যদি দম আছে সেই নগাক কিয় খেদিব নোৱাৰিলে ইমান যদি দম আছে অৰুণাচলক কেলে মাটি এৰি দিলে ইমান যদি দম আছে আজি পুঁজিপতি আদানী আম্বানীক বিঘাই বিঘাই মাটি দিব ৰামদেৱক বিঘাই বিঘাই মাটি দিব আৰু আমি সাধাৰণ জনতাই অসমীয়া তাকো কৰবাৰ বিদেশৰো নহয় এইখন অসমতে জন্ম লৈছো এইখন অসমতে ডাঙৰ দীঘল হৈছো এতিয়া এক কথা মাটিৰ কাৰণে আমি কালি থাকলৈ আমি যুঁজিবলগীয়া হৈছে লাজ লাগিব লাগে হিমন্ত বিশ্ব শৰ্মাৰ লাজ লাগিব লাগে আৰু পুলিচক ইমান পাৱাৰ দিয়াৰ কি অৰ্থ এই মৃণাল ডেকা নামৰ ডিচিপি জনে বাৰে বাৰে কেমেৰা নথকা সময়ত আমাৰ মহিলাক আক্ৰমণ কৰে দুগৰাকী মহিলা এতিয়াতো কেছ দিম হিউমেন ৰাইটছতো দি থৈছো এতিয়াও দিম কেছ দুগৰাকী মহিলাক গটিয়াই প্ৰহাৰ কৰিছে ভুকু মাৰিছে মই নিজ চকুৰে দেখিছো আৰু ইয়াত থকা সকলো মানুহে দেখিছে কেমেৰা নাথাকিব পাৰে কিন্তু আমি নিজে সাক্ষী ভয় নকৰো মুঠতে সেই 4 গৰাকীক এতিয়াই ৰিলিজ কৰি দিয়ক নহলে কিন্তু কথা বিষম হ'ব এতিয়া চাওক আজি প্ৰায় 4 বছৰ মানে হ'ল আমি আন্দোলন কৰি আছো আৰু আমিতো কোনো জংগী আন্দোলন কৰা নাই আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছো তো মানে কালি যিটো প্ৰহাৰ কৰিলে তেওঁলোকে তো মহিলাৰ ওপৰত সেইটোতো বহুত ডাঙৰ অত্যাচাৰ হৈছে আৰু আনকি মহিলাৰ কাপোৰ কানিও মানে ফালি দিছে তেওঁলোকে আৰু যেহেতু 14 গৰাকী মহিলাক তেওঁলোকে কালি এৰি দিছে এৰি দিয়াৰ পিছতো কিন্তু 4জন যিজন পুৰুষ আছে 4কেইজন পুৰুষক দিছপুৰ থানাত আনিছিলে তেওঁলোকক এৰি দিয়া নাই আৰু ৰাতি প্ৰায় আমি এটালৈকে আছো তেতিয়ালৈকে তেওঁলোকে মেডিকেল কৰা নাই আমাক কৈছে যে এতিয়া কিবা অলপ অসুবিধা হৈ আছে ক'লে কালি ৰাতিপুৱাহে মেডিকেল কৰাৰ পিছতহে তেওঁলোকক এৰি দিয়া হ'ব আমি হেতু কাৰণে 1 বজাত কিন্তু আমি 1 বজাত ইয়াৰ পৰা গ'লো 1:40ত তেওঁলোকক মানে মেডিকেল কৰিব কাৰণে লৈ গৈছে তে 1:40ত মেডিকেল কৰিবলৈ কেনেকৈ সুবিধা হ'ল যদি এটাৰ আগত যদি তেওঁলোকে নিনিলে তাৰ পিছত কেনেকৈ সুবিধা হ'ল আৰু আনিছে লকাপৰ পৰা আনা পিছত আকৌ তেওঁলোকক লকাপত সোমাইছে
মেডিকেল কৰি অনাৰ পিছত সেইটো কোনো মানে তেওঁলোক কোনো চুৰ ডকাইত নহয় বা কোনো মাৰ্ডাৰাৰ নহয় তেওঁলোক সাধাৰণতে এতিয়া এগৰাকী গোটেইকেইখন কষ্ট কৰা মানুহ তেওঁলোক আমি আমাৰে প্ৰতিনিধি তেওঁলোক আন্দোলন কৰি আছে গণতান্ত্ৰিকভাৱে গতিকে তেওঁলোকক কি হিচাপে সেইটো হেৰি কৰিছে কোনোতো ন্যায় হোৱা নাই সেইটো এতিয়া আমি এতিয়া এইটো গম পাইছোঁ যে আমাক এতিয়া ন্যায় লাগে আৰু যদি 10টা বজালৈকে তেওঁলোকক এৰি নিদিয়ে তেতিয়াহ'লে আমি গোটেইবিলাকে মানে ইয়াতে থানাতে বহিম এনেকুৱা এটা পৰিস্থিতি এই চৰকাৰখনে কৰিছে কাৰণ চাওক আমি 4 বছৰ ধৰি আন্দোলন কৰি আছোঁ এপ্লিকেশ্যনৰ ওপৰত এপ্লিকেশ্যন দিছোঁ তথাপি তেখেতসকলে আমাৰ লগত